মই আমাৰ BCI আণ্ডাৰত নেশ্যনেল চেম্পিয়নশ্বিপ হৈছিলে, দুলীয়াজানত হৈছিল এবাৰ, আমাৰ অসমতে হৈছিল এবাৰ। আমি ইয়াৰ পৰা মৰাণৰ পৰা আমি 8জন গৈছিলোঁ। আমি গোটেইকেইজনে মেডেল পাবলৈ সক্ষম হৈছোঁ। আৰু আমি পাৰ্থ প্ৰতিম বৰুৱাৰ পৰা আমি প্ৰশিক্ষণ লৈ আছিলোঁ। মৰাণতে আমাৰ সৰু ক্লাব এটা আছে, তাৰ পৰা আমি গোটেইখিনিয়ে আমি গোটেইখিনি সক্ষম হৈছোঁ মেডেল পাবলৈ। ক্লাবৰ নাম কি? ঠাকুৰবাৰী জিম ক্লাব হয়, মৰাণ জিম ক্লাব। ইয়াৰ পূৰ্বে আমি বেংগলোৰত গৈছিলোঁ নেশ্যনেল খেলিবলৈ। মই ৱৰ্ল্ড খেলিবলৈ গৈছিলোঁ মালয়েছিয়ালৈ। তাত মই 7 নম্বৰ পজিশ্যন পাবলৈ সক্ষম হৈছিলোঁ। আৰু আমি গোটেইখিনি তেনেকৈ বাহিৰত খেলা হৈছে আৰু বেংগলোৰ, গোৱা তেনেকৈ খেলা হৈছে। ভাল লাগিছে মোৰ। মই শিকোৱা মানে যোনকেইজন ষ্টুডেণ্ট তেওঁলোকে মেডেল পাইছে, মোৰ ভাল লাগিছে। আৰু মই ক'ব বিচাৰোঁ যে তেওঁলোকে আৰু আগুৱাই যাওক আগলৈ। এতিয়া আমি এছিয়া আৰু ৱৰ্ল্ডলৈ চিলেকশ্যন হৈছোঁ। যদি তাৰ কাৰণে যদি আমাৰ চৰকাৰে যদি অলপমান কিবা সহায় কৰি দিয়ে, আমি ভাল পাম মানে। আমি সিদিনা দুলীয়াজানত অনুষ্ঠিত হোৱা নেশ্যনেল আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপত আমাৰ মৰাণৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰায় 8গৰাকী প্ৰতিযোগীয়ে প্ৰতিনিধিত্ব কৰিছিলে। আৰু তাৰে আমি গৌৰৱে ক'ব পাৰোঁ যে 8গৰাকী প্ৰতিযোগীয়ে আজি মৰাণলৈ সাফল্য কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে ক'ব লাগিব আমাৰ টাই-আহোম যুৱ পৰিষদ অসম মৰাণ মহকুমা সমিতিৰ সক্ৰিয় সদস্য পাৰ্থ প্ৰতিম বৰুৱাদেৱৰ নেতৃত্বত যোৱা এই দলটিয়ে যি সাফল্য বুটলিবলৈ সক্ষম হৈছে, সঁচাকৈ আমি মৰাণবাসী আজি লগতে তাইৰ পৰা আমি গৌৰৱান্বিত। আমি সংগঠনৰ কাম কাজৰ মাজতে তেওঁ আজি এই খেলুৱৈসকলক প্ৰাধান্য প্ৰদান কৰে। আজি আধুনিকতাৰ দিনতো তেওঁ খেলক প্ৰাধান্য দি তেওঁ যি চেষ্টা অব্যাহত ৰাখিছে, আমি এই চেষ্টাক তেওঁলোকক অব্যাহত ৰাখিবলৈ তেওঁ অনুৰোধ জনাইছোঁ। লগতে তেওঁ শুভেচ্ছা তেওঁৰ লগতে তেওঁৰ সমগ্ৰ টীমক আমি আমাৰ টাই-আহোম যুৱ পৰিষদ মৰাণ মহকুমা সমিতিৰ তৰফৰ পৰা শুভেচ্ছা প্ৰদান কৰিছোঁ। লগতে আমি আমাৰ অসম চৰকাৰখনক লগতে মৰাণৰ সমষ্টি সন্মানীয় আমাৰ বিধায়ক চক্ৰধৰ গগৈদেৱক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই খেলুৱৈসকলক তেওঁ যাতে অলপ উৎসাহ প্ৰদান কৰাৰ লগতে আমাৰ চৰকাৰী সাহায্য প্ৰদান কৰে, যাতে আমাৰ এই খেলুৱৈসকলে ভৱিষ্যত দিনত আমাৰ মৰাণৰ লগতে অসমৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যাতে মৰাণলৈ সাফল্য বুটলি আনিবলৈ সক্ষম হয়। ধন্যবাদ। মই খুবেই ভাল লাগিছে আজি এই আৰ্ম ৰেচলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি। আৰু মোৰ শিক্ষক এই পাৰ্থদাই বহুতখিনি মোক শিকাইছেও। তাৰপিছত এই আমাৰ মৰাণ ঠাকুৰবাৰী জিম ক্লাবৰ পৰা শিকি বহুতখিনি লাভ কৰিব পাৰিছোঁ। ইয়াৰ পূৰ্বে ক'ৰবাত গৈছিলোঁ খেলিব? মই নেশ্যনেলখনে এইবাৰ প্ৰথম খেলিছোঁ। তাৰ আগতে এনেই ডিষ্ট্ৰিক্ট বেটেৰী চলাওঁ। তাৰ মাজতে পাৰ্থদাই ফোন কৰে আৰু গ্ৰুপত মেছেজ দি দিয়ে, তাৰ মাজতে সময় গম পাওঁ। তাৰ মাজতে বেটেৰী চলোৱাৰ মাজতে আৰু সময় দি দিওঁ। তেনেকুৱাই শিকি মেলি বৰ্তমান স্থানীয় বিধায়ক বা চৰকাৰৰ ফালৰ পৰা কিবা বৰ্তমানলৈকে একো হেৰি পোৱা নাই। তেনেকুৱা আপুনি সুবিধা বিচাৰি গৈছিলে? নাই যোৱা। যুৱ পৰিষদ অসম মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক আৰু উপসভাপতি উত্তম দিহিঙীয়াদেৱৰ উপস্থিতিত আমি আজি মৰাণৰ বুদ্ধেশ্বৰ দিহিঙীয়া সোঁৱৰণী ছাত্ৰাবাসত আজি আমাৰ যোৱা কেইদিনমানৰ আগতে দুলীয়াজানত অনুষ্ঠিত হোৱা নেশ্যনেল আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপত সাফল্য বুটলিবলৈ সক্ষম হোৱা মৰাণৰ প্ৰায় 8গৰাকী প্ৰতিযোগীক আমি সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলোঁ। অংশগ্ৰহণ কৰা আমাৰ আজি টাই-আহোম যুৱ পৰিষদ অসমৰ সন্মানীয় কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইকে ধৰি আমাৰ টাই-আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি উত্তম দিহিঙীয়াদেৱ, লগতে আমাৰ মৰাণ মহকুমা সমিতিৰ সভাপতি সম্পাদকে ধৰি মৰাণ আঞ্চলিক সমিতিৰ বহুকেইজন আজি বিষয়ববীয়া উপস্থিত, লগতে সাফল্য বুটলিবলৈ সক্ষম হোৱা মৰাণৰ প্ৰতিযোগীবৃন্দ উপস্থিত আছিলে। হয়, আমি জানিব পাৰিছোঁ যে আমাৰ আজি মৰাণ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা সাফল্য বুটলিবলৈ সক্ষম আমাৰ খেলুৱৈগৰাকীয়ে আজি নিজৰ জীৱনটো পোহপাল দিবলৈ আজি মৰাণ টাউনত বেটেৰী ৰিক্সাৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। গতিকে আমি এই ক্ষেত্ৰত চৰকাৰকো আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকক প্ৰয়োজনীয় সুবিধাখিনি যাতে পূৰণ কৰি দিয়ে, কাৰণ তেতিয়াহে তেওঁলোকে আজি আগবাঢ়ি যাব পাৰিব। আমি জানিব পাৰিছোঁ তেওঁলোকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এছিয়াৰ তেওঁলোকে প্ৰতিনিধিত্ব কৰিব। গতিকে আমি তেওঁলোকলৈ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি আপোনালোকৰ সংবাদকৰ্মীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।